ৰ'ব স্কিপ নকৰিব, এই ভিডিঅ'টো আপোনালোকে চাওক। আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ, যোনটো সাঁচি গছ। আপোনালোকে বহুতেই সাঁচি গছ চিনি পায় আৰু হয়তো বহুতে চিনি নাপাবও পাৰে সাঁচি গছ। এই সাঁচি গছৰ পৰা কি ওলায় আৰু কি বনে আপোনালোক আজি মই ক'ব বিচাৰিছোঁ। সাঁচি গছজোপা হয় এতিয়া আপোনালোকে লগাই বহুতে বা সাঁচি গছ বহুতৰ ঘৰত আছে, আৰু সাঁচি গছজোপাৰ পৰা এনেকৈ মাল ওলায়। এইবোৰ আপোনালোকে দেখিব পাইছে চব মাল, এইবিলাক মাল সাঁচি গছৰ পৰা ওলায়। এই মালটো কেনেকৈ বনে কেনেকৈ নবনে যদি আপোনালোকে জানিব বিচাৰে মোৰ ভিডিঅ'টো চাই থাকক। আৰু এই বস্তুটো কেনেকৈ ওলোৱায়, এই বস্তুটো সাঁচি গছজোপাৰ পৰা কেনেকৈ বনে, তো এই বস্তুটো কেনেকৈ সাঁচি গছজোপাৰ পৰা ওলোৱা হয় আৰু এই বস্তুটো কৰে কিনো। এতিয়া বস্তুটো কৰে কি, মানে কেনেকৈ কি কৰেনো, কি হয়গৈনো আৰু এই বস্তুটো কেনেকৈ ওলোৱাই। যদি আপোনালোকে জানিব বিচাৰে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো অন কৰি দিয়ক, যাতে মই লওঁ ফুল ভিডিঅ'টোত গোটেই ডিটেইলছৰ সৈতে, মানে কেনেকৈ কি হয় কি নহয়, কেনেকৈ ওলোৱা হয়, চব গোটেই ডিটেইলছৰ সৈতে মই আপোনালোকৰ ওচৰত আনিম ফুল ভিডিঅ'। আপোনালোকে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু কমেণ্ট এটা কৰি জনাব যদি আপোনালোকে ফুল ভিডিঅ'টো চাব বিচাৰে, আৰু এই ভিডিঅ'টো লাইক এটা কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে শ্বেয়াৰ কৰক। তেতিয়া আপোনালোকৰ মাজত আৰু কমেণ্ট এটা কৰি জনাই দিব ইণ্টাৰেষ্টেড যদি আপোনালোকে আছে, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক। মই আপোনালোকৰ মাজত গোটেই লং ভিডিঅ'টো মই লৈ আনিছোঁ। থেংক ইউ।